পাৰিৰহণীয়া কৃষ্টিৰ মিলনভূমি, বিভিন্ন জাতি জনজাতিৰ মিলন তীৰ্থ। নামনি অসমৰ এখন জিলা গোৱালপাৰা। এইখন জিলাৰেই এখন জকাইচুকীয়া জনজাতীয় গাঁও হাদলাপাৰা। জিলা সদৰ গোৱালপাৰাৰ পৰা প্ৰায় 10 কিলোমিটাৰ দক্ষিণ-পশ্চিম প্ৰান্তত তথা গুৱাহাটীৰ পৰা প্ৰায় 140 কিলোমিটাৰ দূৰত্বত অৱস্থিত হাদলাপাৰা গাঁওখন। এই হাদলাপাৰাতে 2009 চনত ৰয়ন্তী ৰাভাই প্ৰতিষ্ঠা কৰিছিল লোকনৃত্য, লোকনাট্য, লোকবাদ্যৰ লগতে বিভিন্ন সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ মানচেলেঙ্কা। ভলুকা বাঁহেৰে তৈয়াৰ কৰা এইবিধ বাদ্যযন্ত্ৰ বাদুং দুপ্পা ৰাভাসকলৰ লোকসংগীতত ব্যৱহাৰ কৰা হয়। জন্তুৰ ছালেৰে তৈয়াৰ কৰা বাদ্যযন্ত্ৰ আৱিষ্কাৰ হোৱাৰ আগৰে পৰাই এইবিধ বাদ্যযন্ত্ৰ ৰাভা জনজাতি লোকসকলে ব্যৱহাৰ কৰি আহিছে। ফাৰক্ৰান্তি হ'ল ৰাভা জনজাতিৰ এটা লোকসংগীত, য'ত খাম বজোৱাত 18টা বলৰ প্ৰয়োগ কৰা হয়। এই বলকেইটাৰে নৌ শিকাৰুসকলকো প্ৰশিক্ষণ দিয়া হয়। নলবাঁহেৰে তৈয়াৰ কৰা কাৰানল নামৰ এই বাদ্যযন্ত্ৰবিধ ৰাভাসকলৰ ৰাজহুৱা সভা-সমিতি, উৎসৱ-পাৰ্বণ আদিত জাননীসূচক বা সাংকেতিক সূচক হিচাপে ব্যৱহাৰ কৰা হয় যদিও মূলতঃ এইবিধ বাদ্যযন্ত্ৰ ফাৰক্ৰান্তি নৃত্যৰ সংগীততো ব্যৱহাৰ কৰা হয়। কলা সংস্কৃতি অবিহনে মানুহে সুস্থ চিন্তাধাৰা কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈ পৰে। এগৰাকী সাধাৰণ মহিলাৰ এক অসাধাৰণ প্ৰচেষ্টা। হয়, আমি ৰয়ন্তী ৰাভাৰেই কথা ক'বলৈ ওলাইছোঁ। যান্ত্ৰিকতাৰে ভৰা পৰিৱেশৰ মাজত ৰয়ন্তী ৰাভা আৰু সহযোগীসকলৰ কিছু ব্যতিক্ৰমী চিন্তাধাৰা।
मैं वही जब पे मुझे लेके उड़ती नहीं तू कहीं मैं जाऊं तू कहीं नहीं Somewhat করে দিতে হলো। Nice. Somewhat করে বাস। That's right. Hit me with it. इसने सबको भरमाया है अजब इसकी माया कोई भी बच ना पाया हो ये जलवा आसमां भी दिखलाया जमीन पे भी जलाया गाना इसने करवाया हो ये जलवा आग सी लबानिया মানুহে মানুহক ভাল পাই থাকিলেহে মানে এইখন পৃথিৱীত জীয়াই থাকিবলৈ হ'লে কাৰোবাক ডমিনেট কৰি
কেতিয়াও কাৰোবাক হৰুৱাই কেতিয়াও জয়ী হ'ব নোৱাৰে আৰু বিলাসিতা জীৱন লাভ কৰিব নোৱাৰে। সেইখিনিয়ে মই ক'ব খোজোঁ যে সকলোৰে লোকৰ সমান হৈ থাকিলেহে আমি জিকি থকাও হ'ব, একেলগে থকাও হ'ব। সেইটোকে মই ইয়াতে দেখুৱাব খুজিছোঁ যে নহ'লে ভাবিবলৈ গ'লে এইবিলাকত যাব নোৱাৰি। কিন্তু এই অগ্ৰাহন যে চলি থাকে, দেশ এখনক কেনেকৈ মানে ডমিনেট কৰি এটা নিজৰ মাজত লৈ যায়, তাৰ পৰা কি লাভ হ'ব আমাৰ? এখন সৰু দেশবোৰ যদি নোহোৱা হৈ যায়, এনেকৈ মানে সৰু দেশখন মানে আমি সকলোকে আমাৰ আশে পাশে থকা মানুহখিনিক যদি ডমিনেট কৰি পেলাওঁ, মই ৰজা হৈ যাওঁ, ৰজা হোৱাৰ পিছত মোৰ কিবা সুখ পাম নেকি? এনেকুৱাতো কোনো সুখ তেওঁ অন্য মানুহক নোলোৱাকৈ অকলেতো কেতিয়াও সুখী হ'ব নোৱাৰে। সেইখিনিয়ে মোক মেছেজ হিচাপে ক'ব খুজিছোঁ। নমস্কাৰ, মই পূৰবী শইকীয়া, যোৰহাটৰ পৰা আচলতে ফিজিকেল থিয়েটাৰ যি আমি কান্হেলাল ছাৰৰ শিষ্য হিচাপে যি ফিজিকেল থিয়েটাৰ শিকিছিলোঁ, তাকে আলম লৈ পেলাই আমি এই নাটকখন কৰিছোঁ ওৰা বেছি বুলি। ইয়াতো মই আগৰ পৰা আহি থাকোঁ কাৰণে মোৰ দ্বিতীয় ঘৰ বুলিও ক'ব পাৰি। মানচালেংকাই হওক, বাডুংদুপ্পাই হওক, গোৱালপাৰাখন মোৰ বহুত আপোন তাৰমানে। আৰু ইয়াত আহি পেলাই মই নিজকে ফ্ৰেছ ফিল কৰোঁ। ইয়াৰ যিখিনি মানুহৰ সৰলতা, সেই সৰলতাই সদায় মোক ইয়ালৈ টানি আনে আৰু সেইকাৰণে এই মানুহখিনিৰ লগত থাকি মই কাম কৰিবলৈ সদায় আগ্ৰহী, কৰি আহিছোঁ আৰু আগলৈও কৰি যাম বুলি আশা কৰিছোঁ। আমাৰ নাটকত কোনো আমি লাইট ব্যৱহাৰ কৰা নাই, কোনো আমি মাইক ব্যৱহাৰ কৰা নাই। আমি এটা অন্যান্য ধৰণেৰে যিটো প্ৰকৃতিৰ লগত আমাৰ সংস্পৰ্শ আছে আৰু সেইটোৱে সকলোকে আকৰ্ষিত কৰি আহিছে। আৰু মই ভাবোঁ বাহিৰৰ যিখিনি মানুহ সেইখিনি লাহে লাহে আকৰ্ষিত কৰিব। এই অনুষ্ঠানটো এটা সীমাবদ্ধতাৰ মাজত আছে। যদি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ হয়, তেতিয়াহ'লে অনাগত ভৱিষ্যতে আমি বহুত দৰ্শক বাহিৰৰ পৰা পাম বুলি আশা কৰিছোঁ। অবভিয়াছলি চেলেঞ্জ, প্ৰত্যেকখন নাটক প্ৰত্যেকটো কেৰেক্টাৰে চেলেঞ্জ। আৰু এইখন নাটকৰ চবতকৈ ডাঙৰ কথা হ'ল তিনিটা চিন আছে, তিনিটা চিনতে মানে বেলেগ এটা তিনিটা চেলেঞ্জ ধৰক। হয়, এইটো যথেষ্ট ভাল লাগিছে। বৰ্তমান যিবিলাক অকল এইটো বিষয়ে নহয়, আৰু অসমৰ এনেকুৱা বিভিন্ন ধৰণৰ বিষয় আছে, ধৰক ঢুলীয়া, ওজাপালি, এনেকুৱা বিভিন্ন ধৰণৰ থলুৱা আমাৰ যিবিলাক আছে, সেই সকলোবিলাক বিষয়ৰ ওপৰত যদি আমি নাটকৰ মাধ্যমেৰে এটা মেছেজ বা এনেকুৱা উপস্থাপন কৰিব পাৰোঁ, মই যথেষ্ট সুখী হৈছোঁ। আৰু কাৰণ মই এইটো পুতলাৰ লগত মই কাম কৰা নাছিলোঁ, মই হেপ্পী আৰু। এগৰাকী গোৱালপাৰীয়ান হিচাপে আচলতে খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। এনেকুৱা এখন নাট্যানুষ্ঠান ৰয়ন্তী ৰাভাই পৰিচালনা কৰি আছে। তেখেত আৰু আগবাঢ়ি যাওক আৰু আমাৰ গোৱালপাৰাৰ লগতে অসম তথা ভাৰতবৰ্ষৰ সুনাম অৰ্জন কৰক। আমি অকালতে হেৰুৱালোঁ এগৰাকী দায়িত্ববদ্ধা শুক্ৰাচাৰ্য ৰাভাক। আমি ৰয়ন্তী ৰাভাক আমি অনুৰোধ জনাম, আমি আহ্বান জনাম, তেওঁ যাতে আগুৱাই লৈ যায় নাট্যধাৰাটোক আৰু আমাক গোৱালপাৰীয়ান হিচাপে গৌৰৱ কৰাৰ সুবিধা কৰি দিয়ে। যিমান যি হৈ থাকিলে দেশখনত নিজৰ মানুহখিনিৰ মাজতে লাগি থাকে, কিন্তু ৰয়ন্তীবাই দেখুৱাব খুজিছে যে বিষটো মাকৰহে হয়। নিজৰ ল'ৰা ছোৱালীৰ মাজতে কাজিয়া লাগি থাকে, কিন্তু বিষটো মাকে পায়। মাক মানে দেশখনে পায়। সকলোলৈকে মানচালেংকা কলা কেন্দ্ৰলৈ বহুত ৱেলকাম। প্ৰথম কথা, মই মিছন বিৰুবালাৰ কোঅৰ্ডিনেটৰ হিচাপে আজি 3 বছৰমান আগৰ পৰা মই মানচালেংকাৰ লগত জড়িত হৈছোঁ। তেওঁলোকৰ সুন্দৰ বাটৰ নাটৰ কথাৰ কাৰণে
তেওঁলোকৰ নাটক নহ'লে আমি মিছন বিৰুবালাৰ বহু এৱাৰনেছ সজাগতা অভিযান চলাব নোৱাৰিলোহেঁতেন। সেই সূত্ৰে মই মানচেলেংকাৰ লগত আজি 3 বছৰ ধৰি আজি অসমৰ 9খনমান জিলাত তেওঁলোকে নাটক কৰাৰ সূত্ৰে মই তেওঁলোকৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। শেহতীয়াভাৱে ৰয়ন্তী ৰাভাৰ ঐকান্তিক প্ৰচেষ্টাত মানচেলেংকাত বিভিন্ন লোকসংস্কৃতিৰ লগতে গুৰুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া নৃত্যৰো চৰ্চাৰ প্ৰচেষ্টা হাতত লৈছে। চনত সংগীত নাটক একাডেমীয়ে আগবঢ়োৱা বিছমিল্লা খাঁ যুৱ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰয়ন্তী ৰাভাই অভিনয় জীৱনৰ পাতনি মেলিছিল প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাদেৱে প্ৰতিষ্ঠা কৰা বাদুং দুপ্পাত। প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাদেৱে ৰাভা ভাষাত অনুবাদ কৰা ৰূপপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমৰ সৃষ্টি ৰূপালীন নাটকত অভিনয়েৰে ৰয়ন্তী ৰাভাই অভিনয় জীৱনৰ পৰিচয় দিয়াৰ লগতে দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ই ৰাজানী বিচাৰ চাংকুচা ৰুক্মি জাতিনী ৰাজানী আকল চাংকুচা থকক ৰাগ মিঠা ৰাগ খিচাকাই নিছে আকল চাংজয়কাই। আহকচোন ৰয়ন্তী ৰাভাই বিভিন্ন সময়ত কৰা অভিনয়ৰ কিছু কিছু অংশ চাওঁ। मुझे इस घर में कोई बात छुपी नहीं रह सकती। आपने छुपाया है ना उसे? यहां नहीं तो कहा गया। मैंने नहीं, आपने छुपाया है उसे। सच बताए। এওঁলোক নৌশিকাৰু। মানচেলেংকাত এনেদৰেই প্ৰশিক্ষণ দিয়া হয় উঠি অহা প্ৰজন্মক আৰু উঠি অহা প্ৰজন্ময়ো লোকবাদ্যসমূহৰ প্ৰতি আগ্ৰহী হোৱা দেখা গৈছে। অসমৰ এটি চিনাকি নাম ৰয়ন্তী ৰাভা। ৰয়ন্তী ৰাভাক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। গোৱালপাৰা জিলাৰ এখন অখ্যাত গাঁও, সেই গাঁৱত
তেখেতে যি এটি অনুষ্ঠান চলাই লৈ গৈছে সঁচাকৈ মানিব লাগিব। অনুষ্ঠানটিৰ নাম মানচেলেকা। এই মানচেলেকা অনুষ্ঠানটিত মই আজি উপস্থিত থাকি মোৰ ভাল লাগিছে। ৰয়ন্তী ৰাভাক লগ পাই ভাল লাগিছে। ৰয়ন্তী ৰাভাৰ আজিৰ যি অনুষ্ঠান গোটেইকেইটাত প্ৰত্যক্ষ কৰিলোঁ। ৰয়ন্তী তোমাক লগ পাই সঁচাকৈ ভাল লাগিল। মানে কথাটো হ'ল কি, এই অনুষ্ঠানটো তুমি কেনেকৈ চিন্তা কৰিছিলা বা কিয় চিন্তা কৰিবলগীয়া হ'ল? ইমান অনুষ্ঠান আছে আজিকালি, ছ'চিয়েল মিডিয়া আছে, মানুহে পুটুককৈ কিবা এটা বনাই ইউটিউবত এৰি দিয়ে। তথাপিতো তুমি ইমান প্ৰচাৰ নোহোৱাকৈ ইয়াৰ অন্তৰালত কাৰণটো কি? প্ৰচাৰ বুলি আমিও বিচাৰোঁ আমাৰ সংস্কৃতিটো অকণমান বহলভাৱে চবেই চিনি পাওঁ, সেইটো আমি বিচাৰোঁ। কিন্তু মই যিটো কাম কৰি আছোঁ এতিয়া, যিটো মানুহে এটা সময়ত নেগলেক্ট কৰিছিলে, এতিয়াও সিমানখিনি কিবা এটা ভাল চকুৰে চাই বুলি মই নাভাবোঁ। মানে যথেষ্ট সংখ্যক মানুহে বেয়া দৃষ্টিৰে চাই যে এইটো এই খাম বজোৱা মানুহ, এই কাৰানল বজোৱা মানুহ, এনেকুৱা নিচিনা নাটক কৰা মানুহ। আচলতে হয়, আমাৰ সমাজত তেনেকুৱা এটা শ্ৰেণীৰ মানুহ আছে, যিটো শ্ৰেণীৰ মানুহৰ কাৰণে হয়তো আমাৰ গাঁৱে ভূঞে বহুত এনেকুৱা প্ৰতিভাশীল বা প্ৰতিভাশালী ব্যক্তি এতিয়াও আগবাঢ়ি আহিব পৰা নাই। তোমাৰ এইটো এটা তুমি প্ৰত্যাহ্বান হিচাপে লোৱা যেন লগা নাই নে? হয়, প্ৰত্যাহ্বানেই হৈছে। মোৰ জীৱনৰ লগতো বহুত প্ৰত্যাহ্বান। এইটো কাম মোৰ কাৰণে ইমান সহজো নহয়, আৰু এতিয়াতো মানুহক ভাল পোৱাবলৈ যত্ন কৰাটো কিমান প্ৰত্যাহ্বান, ডাঙৰ কথা মোৰ কাৰণে। মুঠতে জীৱনটোৱে সংগ্ৰাম। সেইকাৰণে চাগে মই ভাল পাওঁ কলা সংস্কৃতি, সেইকাৰণে ভাল পোৱাৰ কাৰণে মই এৰিবও নোৱাৰোঁ। আগবাঢ়ি যাওঁতে বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ আছোঁ এতিয়াও। আহকচোন, আপোনালোকেও আহক, চাই যাওক এই মানচেলেকানো কি, অনুষ্ঠানটোনো কি, ক'ত আছে, কেনেকৈ মানচেলেকাক জীয়াই ৰাখিছে। আপোনালোকে এবাৰ আহক, মোৰ এই পষ্টটোৰ পৰা আপোনালোকে এবাৰ চাই যাওক গোৱালপাৰাৰ মানচেলেকাৰ অনুষ্ঠানটো, য'ত ৰয়ন্তী ৰাভাই এটা সংগ্ৰামৰ মাজেৰে এই অনুষ্ঠানটোক চলাই নিবলৈ চেষ্টা কৰিছে। হয়, মই আপোনাক যে এনেকৈ পালোঁ, মোৰ কাৰণে ভাগ্যৰ কথা যে এনেকুৱা লগ পোৱাটো আমাৰ কাৰণে। কলা সংস্কৃতিৰ ভাল পোৱা মানুহ, কৰি থকা মানুহ বুলি গম পালে বেলেগ এটা টান এনেই অনুভৱ হয়। আৰু আপোনাৰ এনেকৈ ধুনীয়াকৈ আপুনি বহুত কথা কয়, মোৰ ভাল লাগিছে। আৰু হয়, ময়ো বন্ধুসকলক ক'ব খোজোঁ, আপোনালোকে মানচেলেকালৈ আহক। আমি সদায়ে থাকোঁ ইয়াতে। আৰু আপুনি কাৰানলৰ সুৰ, জাপকাৰাৰ সুৰ, বাঁহীৰ সুৰ শুনি কেতিয়াও বেয়া নাপাব। যেতিয়া আপোনালোকৰ সময় হয় নিশ্চয়কৈ আহিব। আমি আপোনালোকক আদৰণি জনাইছোঁ। ভাল লাগিল। মই নিজেও যিহেতু নাটকৰ লগত জড়িত, আৰু সেই নাটকৰ মানুহ পোৱাৰ কাৰণে মোৰ বেছি ভাল লাগিছে। যি কি হওক, সময়ে যদি কেতিয়াবা সুযোগ দিয়ে, নিশ্চয় তোমাৰ লগত এখন নাটক কৰিম। নিশ্চয়, মই একদম সেই মুহূৰ্তৰ কাৰণে ৰৈ আছোঁ। ধন্যবাদ। শেহতীয়াকৈ ৰয়ন্তী ৰাভাই মানচেলেকাক জীয়াই ৰাখিবলৈ নিজ হাতে বোৱা কটাৰো ব্যৱস্থা কৰিছে। আচলতে ৰয়ন্তী ৰাভাক আজিৰ পৰা 2 বছৰমান আগত মই লগ পাইছিলোঁ। সম্ভৱতঃ 2012 চনত আমি এটা অনুষ্ঠানত একলগ হৈছিলোঁ, আৰু সেইদিনাখনেই ৰয়ন্তী ৰাভাৰ সৈতে মোৰ কথা বতৰা হৈছিল। তেখেতে সেইদিনাখন ৰূপালীম নাটকখনৰ ৰাভা ভাষাত এটা অংশ অভিনয় কৰিছিল, আৰু সেইদিনাখন মই মোৰ এখন নিজা নাটকত মই এটা অভিনয় কৰিছিলোঁ। সেই তেনেকেই মই ৰয়ন্তী ৰাভাক পালোঁ। পৰৱৰ্তী সময়ত মানচেলেকাৰ লগত ৰয়ন্তী ৰাভা জড়িত হোৱা বুলি শুনি নিজে আপ্লুত হৈছিলোঁ, আৰু সময়ে সময়ে মই এই অনুষ্ঠানটো চাবলৈও আহিছিলোঁ। আহি ভাল লাগে, ৰয়ন্তী ৰাভাই কেনেকৈ কি পৰিস্থিতিত এই অনুষ্ঠানটো চলাই আছে ভাবিলে আচৰিত লাগে। যিকোনো এটা অনুষ্ঠান চলাবলৈ হ'লে আমাৰ আজিৰ যিটো এটা মানসিকতা, যে চাণ্ডাৰ মানসিকতা আছে, সেই মানসিকতাৰ বিপৰীতত চলাই থাকে এই অনুষ্ঠানটো, মানচেলেকা অনুষ্ঠানটো। সেয়া ৰয়ন্তী ৰাভাৰ এটা সফলতা। প্ৰতিযোগিতাৰ পিছত দৌৰাটো ৰয়ন্তী ৰাভাৰ উদ্দেশ্য নহয়। তেওঁৰ উদ্দেশ্য আমাৰ লোক সংস্কৃতিসমূহ নতুন প্ৰজন্মৰ সন্মুখত কেনেকৈ উপস্থাপন কৰিব লাগে, নতুন প্ৰজন্মক কেনেকৈ আকৰ্ষণ কৰিব পাৰি, এই কথাখিনি ৰয়ন্তী ৰাভাই হৃদয়ংগম কৰিব পাৰিছিল, আৰু তাকেই
আজি তেওঁৰ সপোনৰ মানচেলেকাৰ এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে। এয়াই আমাৰ আহ্বান, লোকসংস্কৃতিক বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰিব খোজা ৰয়ন্তী ৰাভাৰ কাষত থিয় দিয়ক চৰকাৰ, সাংস্কৃতিক মন্ত্ৰণালয় আৰু সংস্কৃতি ভালপোৱা বিভিন্ন দল সংগঠন। এগৰাকী সাংস্কৃতিক কৰ্মী চন্দন চক্ৰৱৰ্তীয়ে নিৰ্মাণ কৰি উলিওৱা মানচেলেংকা তথ্যচিত্ৰখন চোৱাৰ সৌভাগ্য ঘটিল। খুব ভাল লাগিছে, সুন্দৰ হৈছে। অভিনয় শিল্পী ৰয়ন্তী ৰাভাই প্ৰতিষ্ঠা কৰা মানচেলেংকা নামৰ অনুষ্ঠানটোৰ ওপৰত নিৰ্মাণ কৰা এই তথ্যচিত্ৰখনে গোৱালপাৰা, অসম তথা ভাৰতবৰ্ষৰ প্ৰত্যেক জনগোষ্ঠীৰ মাজত থকা সাংস্কৃতিক কৰ্মীসকলক উৎসাহ যোগাওক। সেয়ে মই ভাবোঁ ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ অতি সোনকালে হওক। লগতে চন্দন চক্ৰৱৰ্তীয়ে নিৰ্মাণ কৰা মানচেলেংকাই গৌৰৱৰ সোণালী জাহাজখন আমাৰ সংস্কৃতিৰ এই পাৰাপাৰহীন সাগৰখনৰ পাৰত সোনকালে লংগৰ পেলাওঁ। আমি ৰৈ আছোঁ আদৰিবলৈ। মানচেলেংকা বিশ্ববিশ্ৰুত হওক, এই কামনাৰে ধন্যবাদ। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা এগৰাকী নাট্যকৰ্মী, নামেই যাৰ পৰিচয় ৰয়ন্তী ৰাভা। ৰয়ন্তী ৰাভাৰ সপোনৰ যি সাংস্কৃতিক অনুষ্ঠান মানচেলেংকা, সেই মানচেলেংকাখনৰ ওপৰত বন্ধুবোৰ চন্দন চক্ৰৱৰ্তীয়ে এখনি তথ্যচিত্ৰ যুগুত কৰি উলিয়াইছে। তথ্যচিত্ৰখনি চাই মই যথেষ্ট আশাবাদী। মানচেলেংকা এই তথ্যচিত্ৰখনিয়ে আমাৰ সাংস্কৃতিক জগতৰ সাংস্কৃতিক প্ৰিয় ৰাইজলৈ এক নতুন বতৰা কঢ়িয়াই আনিব। মই আশা কৰিছোঁ সকলোৱে আদৰ কৰিব, গ্ৰহণ কৰিব। গতিকে মানচেলেংকা এই অনুষ্ঠানখনৰ যি ভৱিষ্যত, এই তথ্যচিত্ৰখনিয়ে দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি মই ভাবিছোঁ। এগৰাকী সাহসী মহিলাৰ অনুবৃত্ত প্ৰয়াস মানচেলেংকা। মই ৰয়ন্তী ৰাভাৰ কথা ক'ব বিচাৰিছোঁ। ৰয়ন্তী ৰাভাৰ সপোনৰ মানচেলেংকা আৰু এই সপোনৰ মানচেলেংকাৰ ওপৰত শেহতীয়াকৈ বন্ধুবোৰ চন্দন চক্ৰৱৰ্তীয়ে প্ৰস্তুত কৰি উলিয়াইছে এখন তথ্যচিত্ৰ। আৰু এই তথ্যচিত্ৰখনে সাংস্কৃতিক জগতত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। আহক আমি ৰয়ন্তী ৰাভাৰ সপোনৰ এই মানচেলেংকাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমি কিছু সহায় কৰোঁ। আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ, চন্দন চক্ৰৱৰ্তীৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক, আৰু মানচেলেংকা আগুৱাই যোৱাত আমি সহায়ৰ হাত আগবঢ়াওঁ। আহক।